ধুলিয়ৰী ফাগুনৰ পাছতেই ঘৰাৰ বুকুলৈ আহিছে চত বহাগৰ বিৰিখত প্ৰাণ ভৰি ফুলিবলৈ সাজু হৈছে নাহৰ ডগৰ হিমলু পলাশ আদিয়েও এতিয়া আগমন ঘটাইছে বহাগক বিৰিখৰ কুমলীয়া কুঁহিপাতে চততে আনিছে বহাগৰ বতৰা অসমীয়াৰ বাপতি হাঁহুন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিনহে বাকী দিনত যদি ৰ'দ নিশালৈ আহে বিজুলী ঢেৰেকণিৰে ধুমুহা বৰষুণ এয়া যেন চতৰ শেষত মাকৰ ঘৰলৈ যোৱা বৰদৈ চিলা ন পানী পাই যেন এতিয়া প্ৰকৃতিয়েও সলাইছে নিজৰ বৰণ চতৰ মাহতে বৰদৈচিলা আহে আৰু এই বৰদৈচিলা মেঘৰ যি গুমগুমনি সেই গুমগুমনিৰ লগত আমাৰ ঢোলৰ গুমগুমনি মিল আছে সেয়েহে এই চ'ত মাহত আমি এই ঢোলৰ গুমগুমনি আৰু মেঘৰ গুমগুমনিৰ লগত যিটো মানে আমাৰ সম্পৰ্ক আছে সেইকাৰণে আমাৰ এই বহাগ নাপাওঁতে আমি চ'ততে মানে সেই গুমগুমনিৰ সৃষ্টি কৰি দিছোঁ নাহৰ ফুল ফুলিলে ককাই কপৌনো ফুল ফুলিলে কপৌনো ফুল ফুলিলে গছে বনে সলালে পাত ঢোলবিৰি জোনবিৰি ককাই কাণতে কেৰুমণি বিহু বিহু লাগিছে নাচু নাচু লাগিছে গাত বলিছে এতিয়া বহাগৰ বা ঢোলৰ চেৱত এতিয়া কাকুৰি ঘোঁৰা দি নাচিছে নাচনীয়ে এয়া হৈছে ঋতুৰাণী বসন্তৰ আগমনৰ বতৰা পদূলিমুখত এতিয়া অসমীয়াৰ বাপতি হাঁহুন বহাগ ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ আখৰাসমূহ এই দৃশ্য হৈছে চাবুৱাৰ মটক ছাত্ৰ সন্থাৰ বিহু কৰ্মশালাৰ দৃশ্য অসমীয়াৰ জাতীয় জীৱনলৈ হেজাৰ দুখ আঁতৰাই যুঁজাৰ প্ৰেৰণা হৈ আহিছে বহাগ হাতাম পুৰুষীয়া একতা সম্প্ৰীতিৰ এনাজৰীডাল নিকপকপীয়া কৰিবলৈ সম্ভাৱনাৰ বৰষুণ হৈ আহিছে বহাগ ন উদ্যমেৰে ন সাহসেৰে ন চিন্তাৰে জাতীয় জীৱনক আৰু অধিক প্ৰাণৱন্ত কৰি তোলাৰ বাবে সংকল্পবদ্ধ হোৱাৰ সময় হৈছে বহাগ ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18